কামরূপ প্রশাসনের উদ্যোগে সেপ্টেম্বর মাসটি পালন করা হলো পোষণ মাস হিসাবে। সেপ্টেম্বর মাসটি পালন করা হয় জাতীয় পোষণ মাস হিসেবে। কামরূপ জেলা প্রশাসনের উদ্যোগে বাইহাটা চারিয়ালির বেজরায় অনুষ্ঠিত হয় জাতীয় পোষণ মাস। পোষণ মাস অনুষ্ঠানে উপস্থিত ছিলেন কমলপুর কেন্দ্রের বিধায়ক দিগন্ত কলিতা, মুখ্যমন্ত্রীর বিশেষ কর্তব্যরত আধিকারিক হেমন্ত চৌধুরী, সাথে শ্যামল শইকিয়া এবং জেলা শিশু উন্নয়ন প্রকল্প আধিকারিকরা। শিশুকে সুস্বাস্থ্য প্রদান করা সহ গর্ভবতী মহিলা সহ অন্যান্যরা সুস্বাস্থ্যবান থাকার অঙ্গনওয়াড়ি কর্মীদের সাথে সহায়িকাদের আহ্বান জানান কমলপুর বিধায়ক দিগন্ত কলিতা। সাথে বিধায়ক বলেন যে অঙ্গনওয়াড়ি কর্মী বা সহায়িকাদের বর্তমানে যে সুবিধা পাচ্ছে তার থেকে আরো অনেক বেশি সুবিধা লাভ করতে পারবে, তার জন্য সরকারের কাছে অনুরোধ জানানো হয়েছে। সরকারক এই অঙ্গনওয়াড়ি ওয়ার্কারসকলে হোক বা সহায়িকসকলে যিখিনি তেখেতসকলে সুবিধা পাইছে তাতকৈ যদি আৰু বেছি সুবিধা তেখেতে লাভ কৰিব পাৰে, আমিও চৰকাৰৰ ওচৰত এক অনুৰোধ কৰিম। মোৰ বিশ্বাস আছে যে নিশ্চয় অসম চৰকাৰে ইয়াৰ এক ব্যৱস্থা ল'ব। পাঠ্যসূচীত মুখ্যমন্ত্ৰীয়ে ভেলু এডুকেশ্যন সংযোগ কৰাৰ কথা কৈছে, কি ক'ব? ভাল লাগিছে। আজি দিয়কচোন চৰিত্ৰ যিটো আমাৰ যিখন আছিল চৰিত্ৰ, মানে সেইটো আমি সৰুতে আমি পঢ়িছিলোঁ, এতিয়া আকৌ এইটো পুনৰাবৃত্তি হ'ল। অসম বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সূক্ষ্ম, কথাটো সূক্ষ্ম কিন্তু ইয়াৰ এক তাৎপৰ্য আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ, যাতে আমি এই পুৰণা কথাবিলাক আমি যাতে পাহৰি নাযাওঁ। তাৰ পৰা আমি বহুত কথা শিকিবলগীয়া কথা আছিল। সেই আগৰ পাঠ্যক্ৰম বুলি ক'লে আমাৰ আচৰিত লাগে। আজি আকৌ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ব্যৱস্থা হাতত লৈছে। মই ভাবোঁ যে ইয়াৰ পৰা আমাৰ শিশুসকলৰ বিশেষ উপকাৰ হ'ব। আজি আচলতে এমাহজোৰা অনুষ্ঠান, আমাৰ 30 তাৰিখে শেষ হ'ব। আমি অনুভৱ কৰিলোঁ যে কামৰূপ জিলাতো এনেকুৱা এটা অনুষ্ঠান হ'ব লাগে, আৰু পৰহিৰ ভিতৰতে আমি ঠিক ঠাক কৰি পেলাই মই আমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক ব্যক্তিগতভাৱে ফোন কৰিলোঁ, কৰাৰ পিছত যে যিকোনো প্ৰকাৰে এটা অনুষ্ঠান হ'ব লাগিব ইয়াত। গতিকে পৰহিৰ পৰা লাগি আজি এই অনুষ্ঠানটো আমি সফল কৰিব পাৰিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমষ্টি, আৰু আপোনালোকে সকলোৱে জানে যে শিশুৰ ক্ষেত্ৰত অসমখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণেতো তেখেতে যিমানখিনি পাৰিছে দিনে ৰাতি কষ্ট কৰিছে, আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। তাৰ লগতে শিশুৰ উন্নতিৰ কাৰণে যিমানখিনি আঁচনি লৈছে, যেনেকুৱা ধৰণে কাম কৰিছে, আৰু লগতে আমাৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ মহোদয়েও শিশুৰ পুষ্টিৰ কাৰণে যিমানখিনি কাম কৰিছে আমি দেখিছোঁ, সকলোৱে দেখি আছোঁ। এই মূল তাৎপৰ্যটো হ'ল আমাৰ শিশুসকলৰ যাতে যিটো নিউট্ৰিশ্যন, যিটো পুষ্টি সাধনটো খুব সুন্দৰকৈ হয়। সেই পুষ্টি সাধন যদি আমি আগতে যেনেকুৱা ধৰণে অলপ কষ্ট পাইছিলোঁ, চৰকাৰে এতিয়া প্ৰতিটো শিশু যেতিয়া এখন দেশৰ ভৱিষ্যত, শিশুৱে যাতে পূৰ্ণদমে প্ৰটিনযুক্ত আৰু যিটো ভিটামিনযুক্ত খাদ্য খাই পুষ্টি সাধন কৰিব পাৰে, সেইটোৱে মূল উদ্দেশ্য। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।